years of destination. Samokole destination or 19 বছৰ হ'ল আৰু we are celebrating this occasion together as a family. আৰু সঁচাকৈ আমি above all we would like to thank God for His grace, for His goodness, for His faithfulness in each and every one of our lives in destination. Destination আমাৰ ঈশ্বৰে আমি যাক মানো তেখেতৰ হাত, তেখেতৰ অনুগ্ৰহ, তেখেতৰ মৰম, তেখেতৰ দয়া আমাৰ ওপৰত থকাৰ কাৰণে আজি এই অৰ্গেনাইজেশ্যনে 19 বছৰত ভৰি দিবলৈ এই সুযোগ পালে। আৰু তাৰ লগতে আমাৰ যিসকল জড়িত হৈ আছে ডেষ্টিনেশ্যনত, বিশেষকৈ আমি আমাৰ সকলোৰে মৰমৰ আমাৰ মেম ৰূপা হাজৰিকা মেম, আমাৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট মেম, যাৰ কাৰণে আজি আমি এটা অপৰচুনিটি পালোঁ এই অনুষ্ঠানৰ লগত জড়িত হ'বলৈ। আৰু তাৰ লগতে মই এটা কোটেশ্যন কৰি দিব ওলাইছোঁ, opportunities don't happen, you create them. আৰু এই অপৰচুনিটি, এই সুযোগটো তেওঁৰ যোগেদি আমি সৃষ্টি হ'ল এজ এ ডেষ্টিনেশ্যন হিচাপে সৃষ্টি হ'ল। আৰু তাতে তেওঁ অকলে নহয়, কিন্তু তেওঁ লগত আমাক সকলোকে আৰম্ভণিৰ পৰা আজিলৈকে আমাক সকলোকে, আমাৰ মৰমৰ যিসকল ল'ৰা ছোৱালী আছে, আমাৰ মেম্বাৰসকল আছে, আমি সকলোৱে এজ এ ফেমিলি বেলেগ বেলেগ দায়িত্ব লৈ বেলেগ বেলেগ অপৰচুনিটি তেওঁ আমাক দি তেওঁ এই অনুষ্ঠানত আমাক জড়িত কৰিলে। আৰু আমি সঁচাকৈ তেওঁৰ ওচৰতো আমি সদায় কৃতজ্ঞ। এণ্ড উই আৰ ব্লেছড টু বি আ পাৰ্ট অফ ডেষ্টিনেশ্যন বিকজ ৰূপা মেম herself she is a blessing to all of us. আমি এই অনুষ্ঠান আৰম্ভ কৰাৰ আগতে আমি লাইটিং অফ দ্য লেম্প কৰিম। আৰু ইয়াৰ যোগেদি আমি আমাৰ মন, আমাৰ হাৰ্ট আমি সকলো এনলাইটেন কৰি আমি এই প্ৰগ্ৰামলৈ আগবাঢ়ি যাম। আৰু আমাৰ যিসকল গেষ্ট আছে তেওঁলোকো যেন আমাৰ লগত লাইটিং অফ দ্য লেম্পত পাৰ্টিচিপেট কৰে। বিশেষ আমি আদৰণি জনাব বিচাৰিছোঁ। আৰু আমাৰ আছামনি বাইদেউ আছে, তেখেতে যেন ৰূপা হাজৰিকা মেমক আদৰণি জনাই এখন ফুলাম গামোচাৰে। আদৰণি নহ'ব মেমৰে অনুষ্ঠান, মেমক ধন্যবাদ আমি দেখাব বিচাৰিছোঁ এখন ফুলাম গামোচাৰে। আৰু সকলোকে দেখা পাই আপোনালোকক দেখা পাই বহুত ভাল লাগিছে। তাৰমানে আমি এটা ফেমিলিৰ নিচিনা, যদিও আমি চবেই বহুত কাৰণত আমি নিজে জড়িত হৈ আছোঁ, কিন্তু আমি সদায় আমি কিবা প্ৰগ্ৰেম হ'লে লগ পাওঁ। আৰু তেনেকৈ আমাৰ যাতে আমি ফেমিলি আছোঁ, ইমানখিনি মেম্বাৰ আছে, মানে সঁচাকৈয়ে খুব ভাল লাগে। আৰু চ' আজি কিন্তু মই লেগ চাইডে বৰ ওপৰৰ কাৰণে লগৰবিলাকে কৈছিল গেট টুগেডাৰ বুলিয়ে কৈছিলা, মাতিছিলা, এতিয়া মানে তুমি প্ৰগ্ৰেম কৰিছা দেখোন। চ' মানে বেছিকৈ নকওঁ, কিন্তু মানে সঁচাকৈ মানুহৰ এটাই ফিল কৰা যায় এতিয়া, কাৰণ আমাৰ বয়সো হৈছে। চ' এটাই ফিল কৰোঁ যে জীৱনত বহুত সময় কম, আমি যিখিনিয়ে সময় পাওঁ আমি ভাল কাম কৰি যাব লাগে। আৰু আমিতো নিজে সুখী থাকিবই লাগিব, কাৰণ আমি সুখী হ'লেহে আমি আনক সুখী কৰিব পাৰিম। গতিকে আমাৰ টাইম, আমাৰ যিটো লক্ষ্য সেইটো আমাক আনক সুখী কৰা,
যদি আমি আমাক সুখী কৰিব পাৰোঁ তেতিয়া আমি নিজেও সুখী হ'ব পাৰিম আৰু সেই ৰাস্তাবোৰ আচলতে বেলেগ বেলেগ ধৰণে থাকে আমি কেনেকৈ সুখী হ'ম আমি আনক কেনেকৈ সুখী হ'ব কৰিব পাৰোঁ সেয়া যে এটা বহুত টকা পইচা দি বা বহুত কিবা কিবি দি সেই ধৰণৰ নহয় আমি আচলতে আমি বিভিন্ন ধৰণে সহায় কৰিব পাৰোঁ মৰম কৰিব পাৰোঁ আৰু যিহেতু কাম কৰোঁতে সদায় এটা কথাই মনত থাকে চাৰ্ভিং টু হিউমেনিটি টু চাৰ্ভিং টু গড যদি আমি ভগৱানক সেৱা কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি প্ৰথমতে মানুহক ভাল পাব লাগিব আৰু মানুহক ভাল পোৱাৰ যোগেদিয়ে আচলতে আমি ভগৱানক পাব পাৰিম আৰু বিশেষ মই একো নকওঁ এতিয়া ডেষ্টিনেশ্যনত যিমানবিলাক আমাৰ ল'ৰা ছোৱালী আছে আমাৰ ষ্টাফ আছে সহকৰ্মী আৰু মই ষ্টাফ ক'বলৈ বেয়া পাওঁ আচলতে ষ্টাফ মেম্বাৰ বুলি কওঁ কাৰণ সকলোবিলাক আমাৰ ডেষ্টিনেশ্যন ফেমিলিৰে মেম্বাৰ হয় গতিকে মই আজিৰ দিনত ভগৱানক এটাই প্ৰাৰ্থনা কৰিম যাতে সকলোৰে এটা নিজৰ এটা চেল্ফ মানে এটা এক্সপ্ল'ৰেশ্যন হওক ইণ্ট্ৰস্পেকশ্যন হওক চবেই আমি নিজৰ কামবিলাক বুজি পাওঁ আৰু চবেই আমি এই এটা সুন্দৰ আমি ৰাস্তা তৈয়াৰ কৰি আমি সেই ৰাস্তাতে চবেই আমি যাতে আগুৱাই যাব পাৰোঁ তাকেই কামনা কৰিলোঁ
মানুহৰ বাবে যদি অকণে ভাবে অকণি অনুভূতিলে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে আৰু মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে হেৰুৱাবা নদী দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী Jyoti